যোৱা 23 জুলাইৰ পৰা ইয়াত আমি এই আমৰণ অনশনত বহি আছোঁ। আমাৰ এগৰাকী সহকৰ্মী তেখেত অনশনত বহিছে। তেখেতৰ একেবাৰে অসুস্থ তেখেত বৰ্তমান। কি কম মানে ভাষা নোহোৱা হৈ গৈছে এতিয়া আৰু যে ইমান আন্ধাৰতো এই মহিলাসকল বহি আছে, হয়নে নহয়? নিজৰ প্ৰাপ্যৰ কাৰণে বহিছে। কাৰণ প্ৰাপ্য মানে কি ধৰক এটা পৰিয়াল নচলা হৈ গৈছে বৰ্তমান। আমাৰ যিখিনি মাননি দিছে আমাক সেইখিনি দি আমাৰ পৰিয়াল নচলে। গতিকে আমি ইয়াত বহি আছোঁ মানে কি মাননীয় মুখ্যমন্ত্ৰীক এটাই অনুৰোধ যে তেখেতৰ যি বিজেপি ইস্তেহাৰত আমাৰ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীৰ নাম উল্লেখ আছিলে সেইটো তেওঁলোকে তাৰমানে কিয় আজিলৈকে আমাক কৰি দিয়া নাই। এই ইস্তেহাৰত যিখিনি চৰ্ত আছে যে তেওঁলোকে প্ৰতিশ্ৰুতিৰে লৈছিল সেই কামখিনি আজি 5 বছৰে তেওঁলোকে আমাক একো কৰি নিদিলে। গতিকে আমি অৱশেষত উপায়বিহীন হৈ ৰাতিৰ অন্ধকাৰতো আমি অনশনত বহি আছোঁ। এটাই আমি এই অনশনথলীৰ পৰা তেখেতক অনুৰোধ কৰিছোঁ যে মামা আপোনাক এটাই অনুৰোধ যে এই শিক্ষাকৰ্মীসকলৰ মুখলৈ চাওক। আপোনাৰ বিজেপিৰ ইস্তেহাৰখনত আপুনি এবাৰ ভালদৰে এতিয়াও চাওক। যদি আপোনাৰ ইমান দিন আপোনাৰ দৃষ্টিগোচৰ হোৱা নাছিল, বৰ্তমান এইখিনি সময়তো আপুনি চাওক। চাই লৈ আমাৰ কাৰণে অকণমান চিন্তা কৰি আপুনি আমাক চকু মেলি চাওক যে আমাক বেলেগ নালাগে, আমাক 60 বছৰলৈ ৰাখক আৰু মিনিমাম এটা মানে ঘৰ এখন চলিবলৈ যিখিনি তেওঁ নিজে জানে, এখন এতিয়া মূল্যবৃদ্ধিৰ সময়ত এখন ঘৰ সংসাৰ চলিবৰ কাৰণে কি লাগে সেইখিনি তেওঁ নিজেই নিৰ্ধাৰিত কৰি আমাক মানে দি 60 বছৰলৈ আমাক ৰাখি দিয়ক। আমি তাতে সন্তুষ্ট, তাতকৈ আমি বেছি একো নিবিচাৰোঁ। আমাৰ এটাই অনুৰোধ তেখেতৰ এতিয়া যে বিজেপিৰ ইস্তেহাৰখনত চাই আমাক 60 বছৰলৈ ৰাখক আৰু মিনিমাম আমাক এটা মানে পাৰিশ্ৰমিক দিয়ক, আমি যাতে চলিব পাৰোঁ, আমাৰ সংসাৰখন চলাই নিব পাৰোঁ। চাওক, আজি আমাৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া যি কাৰ্যসূচী আমাৰ আমৰণ অনশন কাৰ্যসূচী আজি 8 দিনত সমাপ্ত হ'ল। 8 দিন অতিক্ৰম কৰিলে। গতিকে আমি এনে বিচাৰি থকা নাই। অসম চৰকাৰত নিৰ্বাচনী ইস্তেহাৰত উল্লেখ আছে যে অসমত বিজেপি চৰকাৰ আহিলে শিক্ষাকৰ্মী, কম্পিউটাৰ শিক্ষক আৰু শিক্ষা মিত্ৰসকলৰ চাকৰি ছেটেল কৰাৰ ক্ষেত্ৰত টপ প্ৰায়ৰিটি দিয়া হ'ব। তাৰে 2টা ছেটেল কৰিলে অসম চৰকাৰে। আমি শিক্ষাকৰ্মীসকল মাজত আছোঁ, আমাৰটো কিয় ছেটেল নকৰে? বিভিন্ন সময়ত ইয়াত আঁৰি দিয়া বিভিন্ন ফটো আপোনালোকে দেখিছে, আপোনালোকৰ ভিজুৱেলত আহিব যে বিভিন্ন সভা সমিতিত, বিভিন্ন মেল মিটিঙত, বিভিন্ন জিলাত মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী মহোদয়সকলক আমি লগ কৰিছিলোঁ। তেওঁলোকে কৈছে যে আপোনালোকৰ কামখিনি কৰি দিয়া হ'ব। কিন্তু এতিয়া অন্তিম পৰ্যায়ত নিৰ্বাচনী ইস্তেহাৰৰ যিটো সময় মেদ এইটো সমাপ্ত হ'ব ধৰিছে। গতিকে আমি উপায় নাই। গতিকে আমি ইয়াত সচলথলীত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে ৰজাঘৰীয়াৰ কোনো ধৰণৰ ইয়াত আমাৰ ওপৰত সদিচ্ছা নাই। গতিকে তেওঁলোকে থাকক। গতিকে যেতিয়ালৈকে আমাৰ নিৰ্বাচনী ইস্তেহাৰৰ কথাখিনি কাৰ্যকৰী নকৰে তেতিয়ালৈকে আমাৰ এই আমৰণ অনশন কাৰ্যসূচী চলি থাকিব। আৰু অহা 1 তাৰিখৰ পৰা যি বিদ্যালয়, যি কেন্দ্ৰ আমাৰ খুলিব, গ্ৰীষ্ম বন্ধৰ পিছত আমাৰ কেন্দ্ৰসমূহ খুলিব। গতিকে আমি সমগ্ৰ অসমত আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ঘোষণা কৰি দিছোঁ, সমগ্ৰ অসমত আমাৰ কৰ্মবিৰতি পালন কৰা হ'ব। আমাৰ শিক্ষাকৰ্মীসকলে অহা 1 তাৰিখৰ পৰা কৰ্মবিৰতি আৰম্ভ হ'ব।